পাগলদিয়া নদীৰ পাৰত পিকনিকৰ লগে লগে এখন ৰিজৰ্ট আপোনালোকক লৈ আহিছোঁ নলবাৰী জিলাৰ গণেশ মন্দিৰৰ একদম ওচৰতে সবিশেষ ডিটেইলছ বা এওঁলোকৰ কি ফেচিলিটিজ আছে গোটেইখিনি দেখাই লৈ গৈ আছোঁ আপোনালোকক ভিডিঅ'টোত মোৰ লগত জড়িত হৈ থাকক ষ্টেপ বাই ষ্টেপ আপোনালোকক আগবঢ়াই লৈ গৈ আছোঁ আগলৈ সেয়া পাগলদিয়া নদী আৰু এইফালদি এন্ট্ৰেন্সটো আমি আগলৈ গৈ আছোঁ এখন মেইন গেট হয় আৰু ভিতৰত আৰু গেট আছে পৰিৱেশটো বহুত ভাল লাগিছে আগত আছে সিকিউৰিটি গেট কিবা এন্ট্ৰি ফিজো আছে নেকি এই গোটেইখিনি সুধি লওঁ সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশৰ মাজত এই ৰিজৰ্টখন ডেভেলপ কৰি উলিয়াইছে ইয়াত আহি পাইছোঁ মেইন এন্ট্ৰেন্সটো এইফালদি সোমাই যাব লাগিব এইটো সিকিউৰিটি গেট ইয়াতে প্ৰথমতে অনলাইনো পেমেণ্ট কৰিব পাৰিব এওঁলোকৰ এন্ট্ৰি ফিজ আছে কেনেকুৱা এন্ট্ৰি ফিজটো কি মানুহজনে প্ৰতি 25 টকা কৰিলো 25 টকাকে পাৰ হেড আৰু গাড়ী চাৰিৰ কিবা হেনেকুৱা আছে নেকি গাড়ীটো আপোনালোকে ফ্ৰীলি পাৰ্ক কৰিব পাৰিব কিন্তু পাৰ হেড 25 रुपीस ইয়াতে এন্ট্ৰি ফিজ দিব লাগিব মানে পিকনিক খালেও আর বেলেগ পয়সা পিকনিকৰ কাৰণে একো পইচা নালাগে আৰু 25 টকাটো দেই হয় বাকি খানা চানা তেওঁলোকে নিজে বনাই খাব পাৰিব হয় যেহেতু বনভোজৰ কাৰণে স্পেশালি এই ৰিজৰ্টখন ডেভেলপ কৰি উলিয়াইছে সো ইয়াতে কিছুমান নিয়মাৱলী তেওঁলোকে বান্ধি থৈ দিছে এই নিয়মাৱলীখিনি আমি মানে ফলো কৰিব লাগিব এইটো তেখেতসকলৰ অফিচ ৰুম সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ আজিকালি ল'ৰা ছোৱালীটো এইবিলাক নাজানেও তেওঁলোকৰ কোৱাৰ্টাৰ কৰ্মীবিলাকৰ ল'ৰা ছোৱালী আহিলে ইয়াতে খেলা ধূলা কৰিব পাৰিব এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত পিকনিক স্পটটো এইফালদি সোমাই গৈ পেলাই আপোনালোকক লৈ গৈ আছোঁ খুব সুন্দৰকৈ এটা প্ৰয়াস কৰিছে এনেকুৱা এটা পৰিৱেশ বা লগতে তেওঁলোকে খেতি বাতিও কৰিছে শাক চব্জি ল'ৰা ছোৱালী আহিলে ইয়াতে খেলা ধূলা কৰিব পাৰিব লগতে এয়া ফুলনি বাগিচা ডেভেলপ কৰি উলিয়াইছে অন টাইম লাগিব কমপ্লিট ডেভেলপ হৈ উঠিবলৈ এয়া চাওক পিকনিক খাবৰ কাৰণে খুব সুন্দৰকৈ জেগাটো ডেভেলপ কৰি উলিয়াইছে সেয়া হৈছে পাগলদিয়া নদী আৰু পাগলদিয়া নদীৰ কাষতে এই ৰিজৰ্টখন এয়া চাওক ইয়াতে চাংঘৰো বনাই ৰাখিছে অলপ আমি উঠি যাওঁ চাংঘৰৰে মানে সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ আজিকালিতো সব আৰ্টিফিচিয়েল তথাপি এওঁলোকে এই প্ৰয়াসটো ৰাখিছে খুব ভাল লাগিছে নদীৰ পাৰত আপোনালোকে আহিলেও ইয়াতে আহিব পাৰিব পিকনিক খাবলৈ আহিব পাৰিব লগতে যদি আপোনালোকক খোৱা বোৱাৰ একো যোগাৰ পাতি নানে আপোনালোকে তেতিয়াহ'লে এওঁলোকৰ ইয়াতে ৰিজৰ্ট আছে সেই ৰিজৰ্টত বহি পেলাই আপোনালোকে খোৱাৰ অনুভৱ ল'ব পাৰিব খুব আৰ্টিষ্টিক ৱেত এওঁলোকে এটা প্ৰয়াস কৰিছে এই বাইদেউজনীয়ে ফুলত পানী দি আছে বাইদেউ ঘৰ ক'ত অন্তলাত নেকি অঁ কেতিয়াৰ পৰা কাম কৰি আছে আপুনি 9 বছৰ আচ্ছা এইখন মানে 9 বছৰ আগৰে ৰিজৰ্ট নেকি 13 চনতে ষ্টাৰ্ট কৰিছিলে অঁ মেইনলি এইখন আগতে খেতিৰ হেৰি আছিলে যিজন অনাৰ হয় তেওঁৰ খেতিৰ ঠাই আৰু তেওঁৰ নিজৰ ঠাই সো পিছত তেওঁ এইটো 2019ত এইখন ৰিজৰ্টলৈ পৰিৱৰ্তন কৰিলে মানে আপগ্ৰেড কৰিলে এই আপগ্ৰেড কৰাৰ লগে লগে মানে এটা বনভোজ খোৱাৰ সুন্দৰ এটা পৰিৱেশ ডেভেলপ কৰি উলিয়াইছে প্ৰশংসনীয় ষ্টেপ ইয়াৰ কৰ্তৃপক্ষই লৈছে ল'ৰা ছোৱালী আহিলে বৰ ধুনীয়াকৈ ঝুলনা খেলিব পাৰিব খুব সুন্দৰ টাইম স্পেণ্ড কৰিব পাৰিব আপোনাৰ ফেমিলিক লৈও আপুনি আহিব পাৰে আপোনাৰ ৰিলেটিভছক লৈ আহিব পাৰে আৰু নহয়তো লগৰ লগত আপোনালোকে যদি পিকনিক খাব ইচ্ছা কৰিছে তেতিয়াহ'লে আহিব পাৰে বহুত ডাঙৰ এৰিয়া হয় ভাগৰে লাগি যায় ঘূৰি ঘূৰি ঘৰ লাগিলে এয়া খেতি পথাৰৰ মাজত আপোনালোকে বহাৰ কাৰণে সুবিধা কৰি থৈ দিছে সব নেচাৰৰ পৰা বনোৱা বেম্বু কেনেন বেম্বুৰ বস্তুৱে পাব বাঁহ বেতৰ এয়া চাওক একদম সৰিয়হৰ খেতি বাহ কিমান এৰিয়া খুব ভাল লাগিছে টাউনীয়া পৰিৱেশত থাকি আমাৰ ল'ৰা ছোৱালী আজিকালি মানে খেতি বাতি বা আগৰ যিবিলাক ট্ৰেডিশ্যন আছিলে লগতে নেচাৰেল বস্তু আছিলে সেই সকলোবিলাক বস্তু আমাৰ আজিকালি ল'ৰা ছোৱালী লাহে লাহে ক্ৰমান্বয়ে তেওঁলোকে নজনা হৈ যাব ধৰিছে মানে তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰি পোৱা নাই সো তেনেকুৱা এটা পৰিৱেশ দিয়াৰ কাৰণে মাজে সময়ে আমাৰ পেৰেণ্টছকো মই ৰিকুৱেষ্ট কৰিম কি টাইম উলিয়াই নিজৰ ল'ৰা ছোৱালীবিলাকক এনেকুৱা ঠাইলৈ লৈ আহিব লাগে তো সম্পূৰ্ণ ডিটেইলছ এড্ৰেছ মই ডেছক্ৰিপশ্যনত দি দিম ভাৰ্বেলিও আপোনালোকক কৈ আছোঁ ঠায়ে ঠায়ে এনেকুৱা চাংঘৰ সজাই থৈ দিছে সো আহি আপোনালোকে ফটো উঠাৰ লগে লগে আজিকালি শ্বৰ্ট ৰিল বনোৱাৰ সুন্দৰ চান্স ল'ব পাৰিব বাউণ্ডাৰীত আহিছোঁ আৰু গোটেই বাউণ্ডাৰীত এনেকৈ কাৰেণ্টৰ তাঁৰ লগোৱা আছে মোষ্ট প্ৰবেবলি হাতী আহি উৎপাত কৰাৰ কাৰণে চাগে এই তাঁৰবিলাক লগাই থৈ দিছে আপোনালোকে আহি যদি ইয়াতে গা ধুবৰ ইচ্ছা কৰে নদীত তো ইয়াতে সুন্দৰকৈ নদীত চেঁচা পানীত গা ধোৱাৰ এটা অনুভৱ ল'ব পাৰিব এয়া বন বগৰীৰ গছ
ধুনীয়াকৈ বন বগৰী পকিলে খাবও পাৰিব ইয়াতে মানে আৰ্টিফিচিয়েল বস্তু একো নাপাব আপোনালোকে একদম নেচাৰেল বস্তু পাব চ' যিবিলাক আৰ্টিফিচিয়েল হয় এইবিলাক দেখিলেই গম পায় চ' ইয়াতে যিমান বস্তু দেখিব আপোনালোকে চব আৰ্টিষ্টিক আৰু নেচাৰেল বস্তু দেখিবলৈ পাব ল'ৰা কেইজনক চব বন বগৰী পাৰিব ধৰিছে ইয়াতে নিজৰ ইচ্ছাত আপোনালোকে খাব পাৰিব বগৰী পাৰি পেলাই মাজতে ইয়াক ডেভেলপ কৰিছিলে কিন্তু কিছু লোকচান হৈছে মানে হাতীয়ে আহি উৎপাত কৰিছিলে হেনো মাজতে চ' সেইকাৰণে এই বাউণ্ডাৰীত কাৰেণ্টৰ তাঁৰ লগাই দিছে ৰিজৰ্টখনৰ এই বাহিৰৰ যিটো পৰিৱেশ সেইটো দেখুৱালোঁ আপোনালোকক কেনেকুৱা পাইছে আপোনালোকে চাই কাইণ্ডলি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটোত নতুনকৈ এয়া ভিডিঅ' ৱাটচ কৰি আছে তেতিয়াহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাৰিওফালে এনেকুৱা চেকপোষ্ট আছে চাৰাউণ্ডিংটো আপুনি নিজেই ঘূৰি পকি সুন্দৰ টাইম স্পেণ্ড কৰিব পাৰিব নিজৰ ইচ্ছাত কোনো অব্লিগেশ্যন নাই ইভিনিং টাইমত যেতিয়া লাইটবিলাক জ্বলে তেতিয়া দেখিবলৈ আৰু এটা মনোৰম পৰিৱেশৰ সৃষ্টি হয় খুব ভাল লাগে এয়া চেলফি পইণ্টটো ৰাখিছে লগতে এটা বস্তু আমি ন'টিছ কৰিছোঁ ইয়াতে মানে চাৰিওফালে যে এই কালাৰ কৰিছে একদম আমাৰ ইণ্ডিয়াৰ পতাকাখনৰ ৰং দিছে চব ঠাইতে এইটো এটা প্ৰশংসনীয় ষ্টেপ তেওঁলোকে লৈছে ততে হওক বা এই চাওক য'তে দেখিছোঁ আমাৰ ভাৰতৰ পতাকাৰ কালাৰটো তেওঁলোকে চব জেগাতে অংকিত কৰিছে এইটো এটা চাওক কি সুন্দৰ আকৰ্ষণীয় বস্তু কালাৰিং ৱাটাৰ মেইন ৰিজৰ্টখনৰ ইয়াতে বহি পেলাই আপোনালোকে খোৱাৰ এটা আমোদ ল'ব পাৰিব ভিতৰলৈ নাযাওঁ তেওঁলোকৰ এতিয়া ডেভেলপমেণ্টৰ কাম হৈ আছে সুন্দৰ নেচাৰৰ মাজত এটা গাঁৱলীয়া পৰিৱেশত সুন্দৰ এটা টাইম স্পেণ্ড কৰিব পাৰিব মোৰ আহি ভালেই লাগিলে লগতে সেইটো এটা বৰ ধুনীয়া গোসাঁই ঘৰ বাঁহ বেতেৰে গঢ়ি উঠাইছে ইয়াত তেওঁলোকে নাৰ্চাৰীও ডেভেলপ কৰিছে লগতে এই প্লেণ্টেশ্যনৰ কামো ৰাখিছে গছ গছনি থকা মানেই জীৱ থকা এয়া প্লেণ্টেশ্যন ইয়াতে আৰম্ভ কৰিছে অলৰেডি সুন্দৰকৈ ছানছেটৰো এটা মজা ল'ব পাৰিব আপোনালোকে আহিলে এয়া হৈছে ৰিজৰ্টখনৰ নাম কহুৱা ৰিজৰ্ট বুলি পেলাই গণেশ মন্দিৰ চক আছে নলবাৰীৰ তাৰ পৰা আপুনি উত্তৰৰ ফালে মানে ভূটান অভিমুখে যদি আহে তেতিয়াহ'লে এই ৰিজৰ্টখন আপোনালোকে পাব বৰ্ড দেখিবই ৰাস্তাৰ কাষতে চ' আহিব এপাক আপোনালোকেও চ' দিছ ইজ অল এবাউট টুডেইজ ভিডিঅ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দিয়ক তেতিয়াহ'লে আজিলৈ অনুমতি লগ পাইছোঁ অনতি পলমে এটি নতুন ভিডিঅ' টিল দেন টেক কেয়াৰ অফ ইয়োৰছেল্ফ ষ্টে চেফ ষ্টে কমফৰ্ট এণ্ড বাই বাই